যেতিয়া আমাৰ গোটেই পৰিস্থিতিবোৰ বা সকলোৰে মনবোৰ যেতিয়া নিকা হ'ব তেতিয়াই চাগে আমাৰ মানে দেশখন স্বাধীন হ'ব বুলি আমি মানে ভাবি ল'ম আৰু 18 মহীয়া বাচ্চা এটাৰ ছোৱালী এটা ৰেপ হ'ল সেইবিলাক শুনি এনেকুৱা লাগিছে আজিলৈও আমি আজাদ হোৱাই নাই। অনুভৱ খুব ভাল লাগিছে। আমি ইমান 8টা দশক আমাৰ হৈ গ'ল স্বাধীনতা দিৱস পালন কৰিব আজি খুবেই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। মই নিজকে স্বাধীন বুলি ভাবোঁ, কিন্তু পৰিস্থিতিয়ে কয় মই স্বাধীন হোৱা নাই যেন লাগে। সম্পূৰ্ণ বুলি নাভাবোঁ, সম্পূৰ্ণৰূপে নাভাবোঁ। কিছু কিছু ক্ষেত্ৰত স্বাধীনতা, কিছু কিছু ক্ষেত্ৰত আমাৰ অলপ এতিয়াও মানে পাবলগীয়া আছে। গণতন্ত্ৰৰ যিখিনি সম্পূৰ্ণৰূপে আমি সেই স্বাধীনতাটো পোৱা নাই তাৰমানে। ভাবিছোঁ, নিশ্চয় ভাবিছোঁ। আমি কাম কৰিব পাৰোঁ, কিন্তু নিজ ইচ্ছামতে আমি চলি আছোঁ। মই ভাবোঁ গোটেই পৃথিৱীত আটাইতকৈ ভাল মোৰ মতে স্বাধীন দেশ ভাৰত। पूरा इंडिया का मांग है कि स्कूल सही हो, तो स्कूल सही होना चाहिए ताकि शिक्षा को बढ़ावा मिले। हम लोग कहीं ना कहीं शिक्षा के अंदर थोड़ा धीमी होते जा रहे हैं। जो सरकार से मांग है कि शिक्षा को ऊंची लेवल तक ले जाए ताकि देश का हर एक नागरिक शिक्षित हो, हमारा देश आगे बढ़े। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে ইণ্ডিয়া টুডে এনি অসম। মই তাপসী। আজি সমগ্ৰ দেশবাসীয়ে উলহ মালহেৰে উদযাপন কৰি আছে 80 সংখ্যক স্বাধীনতা দিৱস। এই স্বাধীনতা দিৱস উপলক্ষে আজি আমি ওলাই আহিছোঁ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তলৈ। আমি ইয়াৰে কিছু সংখ্যক ব্যক্তিক লগ কৰিম, জানিম তেওঁলোকৰ মনৰ কথা, স্বাধীনতা দিৱস উপলক্ষে তেখেতসকলৰ অনুভৱ কি আৰু তেওঁলোকে নিজকে স্বাধীন বুলি ভাবে নে নাভাবে। আহক তেনেহ'লে আমি আৰম্ভ কৰোঁ। অনুভৱ খুব ভাল লাগিছে। আমি ইমান 8টা দশক আমাৰ হৈ গ'ল স্বাধীনতা দিৱস পালন কৰিব আজি খুবেই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আৰু কাণ্ট্ৰিখন বহুত বিভিন্ন ফেজৰ পাৰ কৰি আহি আজি এইটো সময়ত আমি উপনীত হৈছোঁ। আৰু বহুত কৰিবলগীয়া আছে। গতিকে মই সমগ্ৰ দেশবাসীকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ স্বাধীনতা দিৱসত। আমি আটাই দেশখন গঢ়াত সবে আমি কণ্ট্ৰিবিউট কৰিব লাগিব, সেইটোৱে কথা। আৰু আপুনি নিজকে স্বাধীন বুলি ভাবেনে? ডেফিনেটলি ভাবোঁ। মুকলি মানে আমি আমাৰ নিজৰ যিটো দায়িত্ব সেইটো আমি পালন কৰিব পাৰিছোঁ। আমাৰ বহুত আশা প্ৰত্যাশা এইবোৰ আছে। এইবোৰ আমি এটা আমাৰ সংবিধানৰ যিখিনি আমাৰ এয়া দিছে তাৰ গণ্ডিৰ ভিতৰতে আমি চবে এক্সাৰচাইজ কৰিবলৈ আমি পাৰিছোঁ। এইটোৱে স্বাধীন বুলি ভাবিছোঁ। যিটো হৈ আছে আজিৰ দিনত সেই হিচাপত মানে আমি এতিয়ালৈও মানে আমি স্বাধীন হোৱা নাই। তেনেকৈ যে 18 মহীয়া বাচ্চা এটাৰ ছোৱালী এটা ৰেপ হ'ল সেইবিলাক শুনি এনেকুৱা লাগিছে আজিলৈও আমি আজাদ হোৱাই নাই। সেইটো বহুত বেয়া লাগে এইবিলাক শুনি। মানুহ মানে এনজয় কৰিয়ে কি হ'ব যদি আমাৰ ছোৱালীৰ কাৰণে আমি যদি সুৰক্ষাই নহয়, তে তাৰ কাৰণে অলপ দুখ লাগে। আৰু আপুনি বিচাৰিব মানে নাৰী সুৰক্ষা অধিক শক্তিশালী হোৱাটো আপুনি বিচাৰিব? হয়, বিচাৰোঁ। নাৰী সুৰক্ষা যাতে আমি আমাৰ ছেফটিৰ কাৰণে আমি বিচাৰোঁ যে এনেকৈ আৰু নহয়, যাতে সেইটো কিবা এটা ব্যৱস্থা হ'ব লাগে, সেইটো বিচাৰোঁ। আৰু স্বাধীনতা মানে আমাৰ মানে এতিয়া ধৰক দেশখনত যিবোৰ ঘটি আছে, বিশেষকৈ মই চবৰ ক্ষেত্ৰত বাৰু স্বাধীন বুলি নকওঁ, কিয়নো এতিয়া যিবোৰ ঘটনা ঘটি আছে ধৰক যেতিয়া আমাৰ গোটেই পৰিস্থিতিবোৰ বা সকলোৰে মনবোৰ যেতিয়া নিকা হ'ব তেতিয়াই চাগে আমাৰ মানে দেশখন স্বাধীন হ'ব বুলি আমি মানে ভাবি ল'ম আৰু সেয়াই। আমাৰ ইয়াতে বহুত জনসংখ্যা বেছি হৈছে, আৰু দ্বিতীয়তে জনসংখ্যা বেছি হৈছে কাৰণে আমাৰ চবৰে তাৰমানে খোৱা কামোৰা লাগিছে। খোৱা কামোৰা লগাৰ কাৰণে দেশত বহুত পৰিস্থিতিৰ সৃষ্টি হৈ আছে। গতিকে সেইবোৰ যাতে আঁতৰালে আমাৰ ভাল হয়। মাৰ ধৰ এইবোৰ লাঠি চাৰ্জ এইবোৰ যাতে নহ'লে আমিও ক্লিয়াৰ থাকিব পাৰোঁ। আৰু তেতিয়াহ'লে ডিউটি টাইমতো প্ৰব্লেম নহয়, আমি বাহিৰত ওলাই যাব নালাগে, আমি ডিউটিতে থাকিব পাৰোঁ। আৰু দ্বিতীয় কথা হৈছে কি এই 13 বছৰীয়া 14 বছৰীয়া নাৰী ধৰ্ষণ এইবোৰ বন্ধ হ'ব লাগে। আৰু যোনে যোনে এইবোৰ কৰিছে তেওঁলোকক একেবাৰে শেষে কৰি দিব লাগে। মোৰ হিচাপত ৰাখিব নালাগে। ৰাখিলে এনেই বহাই থৈ কি লাভ হ'ব? আপুনি বহাই যদি থৈ দিয়ে তেতিয়াহ'লে আপোনাৰ তাৰমানে খোৱা খৰচটো দিব লাগিব, আৰু দ্বিতীয়তে থকা বোৱা খৰচটো দিব লাগিব। দ্বিতীয়তে তাৰমানে আমাৰহে খৰচ হ'ব, আমাৰহে লছ হ'ব সিহঁতক পুহি ৰাখিলে। পুহি ৰখাতকৈ যদি সিহঁতক শেষে কৰি দিয়া যায় তেতিয়াহ'লে তাৰমানে দ্বিতীয়বাৰ সেইটো ভুল কৰিব কোনো সহজ নকৰে আৰু সহায় নলয় আৰু কাৰো। বেলেগ আৰু একো নাই। ধন্যবাদ। আপুনি নিজকে স্বাধীন বুলি ভাবেনে? মই নিজকে স্বাধীন বুলি ভাবোঁ, কিন্তু পৰিস্থিতিয়ে কয় মই স্বাধীন হোৱা নাই যেন লাগে। আৰু মোৰ মতে স্বাধীনতা একচুৱেলি আমি যিটো মানে ভাৰতবৰ্ষত যিটো স্বাধীন পালোঁ সেইটোৰ ওপৰতে। আৰু আপুনি নিজকে স্বাধীন বুলি ভাবেনে? সম্পূৰ্ণ বুলি নাভাবোঁ, সম্পূৰ্ণৰূপে নাভাবোঁ। কিছু কিছু ক্ষেত্ৰত স্বাধীনতা, কিন্তু কিছু কিছু ক্ষেত্ৰত আমাৰ অলপ এতিয়াও মানে পাবলগীয়া আছে। গণতন্ত্ৰৰ যিখিনি সম্পূৰ্ণৰূপে আমি সেই স্বাধীনতাটো পোৱা নাই তাৰমানে।
মানে যেতিয়াৰ পৰাই দেশে আমাৰ স্বাধীনতা লাভ কৰিছে তেতিয়াৰ পৰা আমি স্বাধীন বুলিয়ে ভাবিবলৈ লৈছোঁ আৰু সেয়াই আপুনি ধন্যবাদ নিজকে সম্পূৰ্ণ স্বাধীন বুলি ভাবে? নিশ্চয় ভাবোঁ সম্পূৰ্ণৰূপে? নিশ্চয় সকলোৱে শান্তিৰে থাকক সুখত থাকক স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল সকলোলৈ আজিৰ দিনটোৰ কাৰণেতো আমাৰ ভাৰতখন স্বাধীন হ'ল ন। আজিৰ দিনটোৰ কাৰণেতো আমি আজি নিশ্চয় আজাদী কৰি আমি জীয়াই আছোঁ, নাইবাতো আমি বেলেগৰ তলত গোলাম খাটিব লাগিলে হয় ন। ইমান দিনটো ক'ব গ'লে বহুত পুৰণা যুগৰ কথা এইবিলাক, আমিতো নাজানো, আমি সৰু সৰু আছিলোঁ। তেতিয়াৰ যুগত যদি আগৰ মানুহবিলাকে যদি এইবিলাক কাজিয়া পেচাল কৰি যদি জিকি নগ'লে হয়, জয় নহ'লে হয় যদি, আমিও নিশ্চয় সেইবিলাকৰ তলত আজি এনেকুৱা নহয় সিহঁতৰ ঘৰত আমি কাম কৰি কিনে খাব লাগিলে হয়। আপুনি নিজকে স্বাধীন বুলি ভাবে? ভাবিছোঁ, নিশ্চয় ভাবিছোঁ। আমি কাম কৰিব পাৰোঁ, কিন্তু নিজ ইচ্ছামতে আমি চলি আছোঁ। নিজৰ ঘৰৰ নিজ ইচ্ছামতে আমি চলি আছোঁ ন। কাৰোতো আমি কথা ইমান বেয়াকৈ শুনিব লগা হোৱা নাই ন। কৰি আছোঁ হয়, আমি এটা এজেঞ্চিৰ তলত কাম কৰি আছোঁ, যিহেতু কাম কৰি আছোঁ ন আমি, কিন্তু কাৰোতো বেলেগৰ তলত আমি গোলামী খাটি থকা নাই ন। মোৰ মতে স্বাধীনতাৰ অৰ্থ হ'ল স্বাধীন মন, স্বাধীন আপোনাৰ থিংকিং, আপুনি ভাৱধাৰণা স্বাধীন হ'ব লাগে। আমি বৰ্তমান এইটো আপুনি ৭৯ বছৰ হ'ল আমাৰ এই স্বাধীনতা দিৱস। চ' আমি ভাবোঁ যে যোৱা যিমান বছৰ গ'ল আমি মোৰ মতে আমাৰ দেশ সদায় ৫০ বছৰ আগলৈকে ভাবিব লাগে, যাতে আমাৰ নেক্সট জেনেৰেশ্যনটো আমাতকৈ বেছি এডভান্স হ'ব পাৰে। মোৰ মতে মোৰ কাৰণে স্বাধীনতা এইটোৱে যে আমি স্বাধীনভাৱে আমাৰ দেশৰ হকে আমি কাম কৰাটো উচিত আৰু কৰিব থাকিব লাগিব। এইটো আমাৰ প্ৰতিজ্ঞা হ'ব লাগে মনৰ। মোৰ কাৰণে স্বাধীনতা এই। আপুনি নিজকে স্বাধীন বুলি ভাবে? নিশ্চয় স্বাধীন বুলি ভাবোঁ। মই ভাবোঁ গোটেই পৃথিৱীত আটাইতকৈ ভাল মোৰ মতে স্বাধীন দেশ ভাৰত। কাৰণ সকলো দেশৰ বেয়া থাকে ভালো থাকে, আমাৰ দেশৰ ভাল আছে বেয়া আছে, ভাল মানুহ আছে বেয়া মানুহো আছে, আমাৰ চৰকাৰ আছে ভালকৈ কণ্ট্ৰল কৰি আছে। তাৰ কাৰণে যিটো আমাৰ ডেম'ক্ৰেচি বুলি কয়, এজ এ ডেম'ক্ৰেচি ষ্টেট আমি স্বাধীন আছোঁ। নহ'লে আপুনি আজি এনেকুৱা মাইক লৈ থাকিব নোৱাৰিলেহেঁতেন, মই এনেকুৱা ক'ব নোৱাৰিলোহেঁতেন। आज 15 अगस्त है। इस दिन हमारा देश आज़ाद हुआ था। इस दिन हम लोग को आज़ादी मिली थी। आज इंजॉय करने का दिन है, वही हम लोग यहाँ आके इंजॉय कर रहे हैं। ब्रह्मपुत्रा किनारे में आके हम लोग बैठे हैं, इंजॉय कर रहे हैं। तो क्या लगता है आप पूरी तरह से आज़ाद हो? अगर मायने से देखें तो फ्रीडम है घूमने का, सब कुछ करने का, तो आज़ाद ही है। बात रहा सरकार का, तो सरकार भी कहीं ना कहीं अपना काम करती ही है। जहाँ सरकार को अच्छा करना है जनता सपोर्ट नहीं करती है, और सरकार अगर कुछ करना चाहती है तो वो भी नहीं कर पाती है। फिलहाल अभी पूरा इंडिया में प्रोटेस्ट चल रहा है, जो सरकार कहीं ना कहीं काम नहीं कर रही है, इसलिए प्रोटेस्ट चल रही है। जो पूरा इंडिया का मांग है कि स्कूल सही हो, तो स्कूल सही होना चाहिए ताकि शिक्षा को बढ़ावा मिले। हम लोग कहीं ना कहीं शिक्षा के अंदर थोड़ा धीमी होते जा रहे हैं। जो सरकार से मांग है कि शिक्षा को ऊंची लेवल तक ले जाए, ताकि देश का हर एक नागरिक शिक्षित हो, हमारा देश आगे बढ़े। যিহেতু মই এতিয়া ঘৰৰ পৰা আহি পিনে কামত আছোঁ, কামৰ জেগাতে যিমানখিনি পাৰোঁ লগৰখিনি হৈ পিনে ইণ্ডিপেণ্ডেঞ্চৰ পতাকা উত্তোলন কৰিলোঁ। কৰি মেলি অলপ আজিৰ দিনটোতে যিহেতু নেকি দেশ স্বাধীন হৈছিলে, সেইমতে আমিও অলপ ঘূৰি আহোঁ বুলি কৈ পিনে জেগা চাব আহিলোঁ। স্বাধীনতা দিৱস উপলক্ষে সমূহ অসমৰ লগতে ভাৰতবাসী ৰাইজলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কি কওঁ, আমিতো কৰ্মত লাগি আছোঁ। इंडिपेंडेंस मतलब जैसे फ्रीडम, हम लोग घूम सकते हैं, सब कुछ कर सकते हैं। वही पूरी तरह से तो नहीं है, घर से अभी परमिशन मिलना पड़ेगा तब। मतलब फ्रीडम मिलना, और जैसे कि बहुत दूर दूर जा सकते हैं लेकिन पेरेंट्स का परमिशन लेके। और वैसे भी आज बहुत अच्छा दिन है, पेरेंट्स ने बोला ठीक है जाओ, लेकिन ज़्यादा दूर नहीं। मैं सोचता हूँ मैं पूरी तरह से इंडिपेंडेंट हूँ, लेकिन पेरेंट्स अगर ज़्यादा इंडिपेंडेंट करेंगे तो बच्चा उतना ख़राब हो सकता है। এইটো বছৰৰ দিন ভাল লাগিছে, এনে বেয়া নহয়। এনেকুৱা হাই উল্লাহ হ'ব নালাগে। আগতে যেনেকুৱা ক'ৰবাত বম ফুটিছিল কিবা হৈছিল, এনেকুৱা হাই উল্লাহ নাই, ভাল লাগিছে। আজি আমি এইটো বছৰ আমি খুবেই ভাল পালোঁ, আৰু আগতেও বহুত ভাল পাইছিলোঁ। তেনেকৈ আমাৰ মানে একো বিশেষকৈ আমাৰ কোনো অসুবিধা পোৱা নাই, বহুতে খুবেই ভাল লাগিছে। আজি আমি খুব ভালেৰে আছোঁ। তো আজি স্বাধীনতা দিৱস মই এইটো ক'ম যে আমাৰ যোনটো ফ্ৰীডম ফাইটাৰবিলাকে আছিল, বহুত কষ্ট কৰি আমাৰ এই দিনটো দিছে আমাক, আমি সেই দিনটো ভালে ভালে কটাব পাৰিলোঁ। তাকে স্বাধীনতাৰ অৰ্থ হ'ল যোনটো আমি স্বাধীন, যোনটো আমাৰ কোনো ভেদভাৱ নাই,
কোনো বিবাদ নাই, মানে মুক্তকৈ স্বাধীনতা। এই যে আপোনালোকৰ পৰা পতাকাবিলাক যে নিয়ে তাৰপিছত দুদিনমান পিছত ৰাস্তাত পোৱা যায়, তেতিয়া আপোনালোকৰ দুখ লাগে নে আপুনি কেনেকুৱা অনুভৱ কৰে? আমাৰতো দুখ লাগিব, আমি কিমান মৰম কৰি ৰাখোঁ, মস্ত দুখ লাগে, জয় মাতা দি মাতি থাকোঁ জানেনে। আপুনি নিজকে স্বাধীন বুলি ভাবেনে নাভাবে? নিজকে স্বাধীন বুলি ভাবিব লাগিব, কিন্তু বেলেগ দেশত গ'লেতো আমাৰ স্বাধীনতা নাই। For making the place more better and more versatile, because the leaks of NEET and many other papers may affect our future generations. So what we have concluded now, just the things that I really want to say, that for the new educational minister to be a great at his responsibility things and may just be a little more, be more versatile for new things, just such as the no paper leaks, no anything else, and for the better educational understanding all around the world, not around the world, like I'm just saying it that we should get the education more equally in villages, towns, and again cities. That's all I want to say, and I'm just doing my nine things, but I'm hoping to seek into great college like IIT and many other cotton college. That's all I want to say. Reality, no one wants to hear reality. Everyone wants fake stories. People saying they are independent, but in reality no one is independent.